ইয়াৰ পাছতে মাননীয় জিলা সভাপতি ডাঙৰীয়া বৰ্ণা কাৰ্যসূচীলৈ আগবাঢ়িম। ইয়াৰ পাছতে আমি আজিৰ সভাৰ জিলাৰ কাৰ্যকৰ্তা সন্মিলন উঠি অহা প্ৰজন্মৰ যিটো মূল্যবোধৰ ওপৰত যিটো আস্থা বিশ্বাস ইতিমধ্যে আমাৰ মাননীয় সাংসদ বিজয় মোহন ডাঙৰীয়া আহি পাইছে। মই জেনেৰেল মঞ্চলৈ আদৰণি জনাইছোঁ। আমি মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। সকলো বহক। ইয়াত চাকি নহয়, ইয়াত খেলকে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ চৰকাৰ হোৱাৰ পিছত আমি দেখিবলৈ পালোঁ 1,85,000 যুৱক যুৱতীক কেৱল মেধাৰ ভিত্তিত চাকৰি দিয়া হ'ল। তাৰ অৰ্থটো হৈছে যে এই যি স্পেচিয়েল এটা আমাৰ কাৰ্যক্ৰম ইয়াতে আজি তাৰিখলৈকে আমাৰ ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক কমিটিৰ নিৰ্দেশক্ৰমে যিহেতু ডক্টৰ শ্যামপ্ৰসাদ মুখাৰ্জীক আমি সকলোৱে জানোৱেই, আমি গোটেইখিনি আমি দলীয় কাৰ্যকৰ্তা অসম কাৰ্যকৰ্তাৰ পুৰণি কাৰ্যকৰ্তা অভিজ্ঞ কাৰ্যকৰ্তা গতিকে মই আপোনালোকক দলীয় সম্ভাষণ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ আমাৰ সভাপতি বিপুল ৰায়দিঙীয়া ডাঙৰীয়া, ইয়াত উপস্থিত থকা আমাৰ ৰাজ্যিক সম্পাদক চৰাইদেউৰ প্ৰাক্তন সভাপতি লক্ষ্মীনাথ দাসা ডাঙৰীয়া, আৰু বহুখিনি মোৰ যিহেতু মই জিলাখনৰ পৰাই দুটা প্ৰাণ সভাপতি আছিলোঁ, প্ৰায় প্ৰাক্তন মই মণ্ডল সভাপতিজনো দেখিছোঁ। আমাৰ মোৰ লগত একেলগে নানানৰ লগত একেলগে প্ৰাঞ্জল চকী আছে। আমাৰ নতুনকৈ আমাৰ চবিতা ৰাজ্যিক আমাৰ ষ্টেট মেম্বাৰ নীতিকা আছে, গোটেইখিনি বিবেচনা বাইদেউ, আমাৰ এই টিমটো আমাৰ চিৰঞ্জিত বেজবৰুৱা, আমি দলটোক আমি শিৱসাগৰ প্ৰতিষ্ঠা কৰা সেই সময় আমি সেই সময়ত বলিদান দিৱস পাতিছিলোঁ বা বলিদান দিৱসলৈ পাতিছিলোঁ। কৈছে যে এই বলিদানৰ বলি চলিবলৈ আমি এইবিলাক ভাল নাপাওঁ, এই দেখিলে মোৰ বোলে বমি হৈ পৰে, তালৈ মই বমিলোঁ সেই বেলেগ চবৰে সেইটো দিৱসলৈ নামানিব। মানে বলিদান দিৱসটো কি মানে আমাৰ দলৰ কৰ্মীসকলে নেজানিছিলে, কিবা এটা বলি দিয়া জানিছিলে। পঞ্চায়তৰ এগৰাকী প্ৰেচিডেণ্ট লাগে বহুত এতিয়া আমাৰ দল বুজি পেলাইছে দলটোৰ বলিদান দিৱসটো আজি আমি 23 তাৰিখে যেনেকৈ আমি আমাৰ শ্যামপ্ৰসাদ মুখাৰ্জীৰ মৃত্যুদিন আজি জন্মদিন, আমি জন্ম জয়ন্তী 175 সংখ্যক আমি ইয়াতে আমি সকলোৱে 125 সংখ্যক এইটো ৰাষ্ট্ৰীয় সমিতিৰ নিৰ্দেশক্ৰমে আমি এই দিৱসটি উদযাপন কৰিছোঁ। আজি বিশেষকৈ 3টা বিষয়ৰ ওপৰত অলপ আমি কাৰ্যকৰ্তাসকলৰ লগত আলোচনা হ'ব লাগে। তেওঁৰ ৰাজনৈতিক দৰ্শন, তেওঁ জনসংঘৰ ওপৰত তেওঁ দায়িত্ব আছিল সভাপতি হিচাপে 1925 চনত গঠন হৈছিল, 51 চনত 25 চনত RSS আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ জন্ম হৈছিল 51 চনত। গতিকে আৰু তাৰপিছত
আৰু এটা তেওঁ ইণ্ডাষ্ট্ৰী মিনিষ্টাৰ আছিল সেই মিনিষ্টাৰ সময়ত তেওঁ কি কৰিছিল এনেকৈ তিনিজনক দায়িত্ব দিছিল আমাৰ মন্ত্ৰী বৰ্তমান সুশান্ত মোহনে এটা দায়িত্ব দিছিল তেখেত আজিৰ পৰা এছেম্বলি চলি আছে তেখেত তেওঁ এইটো নোৱাৰিলে তেওঁলোকে সভাপতি বক্তব্য ৰাখিলে লক্ষ্মীনাথ প্ৰসাদ ডাঙৰীয়া বক্তব্য ৰাখিছে আৰু মোৰো অকণমান তেওঁ যে মন্ত্ৰী হৈ থাকোঁতে কি তেওঁৰ দৰ্শন আছিল কি চিন্তা আছিল কি ৰিফৰ্মেশ্যন আনিছিল উদ্যোগ বিভাগটো গতিকে তাৰ ওপৰতে ক'ব লাগে গতিকে এইটো সকলোৱে নিশ্চয় তেওঁ বিষয়ে অধ্যয়ন কৰিছে প্ৰায়বিলাকেই তেওঁ গোটেই জীৱন কাহিনী আৰু খুব কম এজন 52 বছৰ বয়সলৈকে যিমানখিনি কৰি গ'ল তেওঁ শ্বহীদ হৈ গ'ল প্ৰথম শ্বহীদ ৰাষ্ট্ৰ শ্বহীদ সেইখিনিলৈকে তেওঁ কোনেও কৰিব পৰা নাছিলে এইখিনি এতিয়া তেওঁ ৰাষ্ট্ৰ নিৰ্মাণৰ কথা কৈছিল ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে কি কৰিব লাগিব আমি ব্যক্তি নিৰ্মাণ কৰিব লাগিব ব্যক্তিৰ দ্বাৰা সংগঠন নিৰ্মাণ এই বিৰুদ্ধে দলৰ এজন প্ৰতিষ্ঠাপক জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী তেখেতে যি আমাৰ দলৰ নীতি আধাৰ এইবিলাক প্ৰতিষ্ঠা কৰিছিল তেওঁৰ আজি জন্ম জয়ন্তী 125 অংক আমি আজি দিনটোত তেখেতৰ স্মৰণ কৰিছোঁ আৰু তেখেতৰ ওপৰত আমি চৰ্চা কৰিছোঁ তেখেতৰ সেই কম বয়সত তেওঁ মাত্ৰ 51 বছৰ বয়সলৈকে তেওঁ জীয়াই থাকি যিমানখিনি কৰি দিব দেশখনৰ কাৰণে ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে আজি তেখেতে কৈছিল এক দেশ মে দু প্ৰধান নাহি চলেগা দু নিচান নাহি চলেগা দু বিধান নাহি চলেগা সেই কথাটোৰ 370 ধাৰা চলি আছিল দুখন যেতিয়া জম্মু কাশ্মীৰ আৰু ভাৰতৰ দুখন দেশ বিভাজন হৈছিল সেইটো তেখেতে মানি নলৈছিল আৰু এতিয়া সেই তেওঁ সপোন বাস্তৱত ৰূপায়িত হৈছে আমাৰ 2019 চনৰ 5 আগষ্ট তাৰিখে এখন আইনে 370 ধাৰাটো বাতিল হৈছে গতিকে সেই শ্যামাপ্ৰসাদ মুখাৰ্জী তেওঁ যিখিনি কথা কৈছিল সেই ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে ব্যক্তিৰ নিৰ্মাণ হ'ব লাগিব ব্যক্তিৰ দ্বাৰা সংগঠন নিৰ্মাণ হ'ব তেতিয়াহে ৰাষ্ট্ৰ নিৰ্মাণ হ'ব আৰু তেওঁ উদ্যোগ মন্ত্ৰী হৈ আছিল তেওঁ জনসংঘৰ প্ৰতিষ্ঠা কৰিছিল তেওঁ সামাজিক জীৱন তেওঁ শিক্ষাবিদ আছিল তেওঁ খুব কম বয়সতে তেওঁ কলিকতাৰ তেওঁ ভাইচ চেঞ্চেলৰ হৈছিল গতিকেলৈ এনেকুৱাবিলাক তেওঁ ব্যক্তিত্ব বিৰল গতিকে তেওঁ ইণ্ডাষ্ট্ৰী মিনিষ্টাৰ হৈ থাকোঁতে যিখিনি কথা কৈছিল তেওঁ MSME কথা কৈছিল আমি আজি সেইখিনি MSME অসম চৰকাৰে কাৰ্যকৰী হৈছে ভাৰত চৰকাৰে কাৰ্যকৰী হৈছে অৰ্থাৎ ক্ষুদ্ৰ উদ্যোগীসকল বা ক্ষুদ্ৰ ব্যৱসায়ীসকলক টকা দিলেহে ৰাষ্ট্ৰখন নিৰ্মাণ হ'ব আৰু তেওঁ যি ফাইনেন্সিয়েল কৰ্পৰেশ্যনখন আইনখন পাছ কৰিছিলে সেইখন এতিয়া চলি আছে যে দীৰ্ঘম্যাদী ফাইনেন্সিয়েল হেল্প কৰি উদ্যোগবিলাক জীয়াই ৰাখিব লাগে আৰু উদ্যোগ জীয়াই থাকিলেহে ৰাষ্ট্ৰখন উন্নতি হ'ব বা আৰ্থিকভাৱে দেশখন স্বচ্ছল হ'ব এই কথা কৈছিল আৰু তেওঁ বিশেষভাৱে জোৰ দিছিল ৰেল আৰু জল পৰিবহণ ব্যৱস্থা আৰু সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ দেশখন সুৰক্ষাৰ ক্ষেত্ৰত তেওঁ বেছি গুৰুত্ব দিছিলে সুৰক্ষিত দেশখন থাকিলেহে আৰু পাৰমাণৱিক শক্তিৰ কথা এই চাৰিটাত তেওঁ যথেষ্ট গুৰুত্ব দিছিলে আৰু সেই চাৰিটা দিশেহে ৰাষ্ট্ৰ এখন সুৰক্ষিত অৱস্থাত থাকিব সেই কথাবিলাক কৈ যোৱা আৰু সেইবিলাকে আজি আমাৰ প্ৰধানমন্ত্ৰী আদৰ্শবাদী নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়া কাৰ্যকৰী হৈছে অসমত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো যে সাধাৰণ মানুহৰ কাৰণে কাম কৰি আজি ভাৰতীয় জনতা পাৰ্টি সেইজন ব্যক্তি যিজন স্বাধীন আমাৰ দেশৰ প্ৰথম শ্বহীদ ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী গতিকে তেখেতক আমি আজি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আৰু তেখেতৰ আধাৰ আখৰে আমাৰ দলৰ সকলোৱে কাম কৰিম বুলি নিজকে উৎসৰ্গা কৰিছে আজিৰ দিনটো সেইকাৰণে আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আৰু প্ৰিয় যিহেতু উল্লেখ কৰিছে শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ উন্নয়নৰ কথা কৈছিল এতিয়া যিহেতু বাজেট অধিৱেশন চলি আছে আৰু কোভিডকালীন সময়ত দেখা গৈছিল বা আন্দোলনৰ সময়ত দেখা গৈছিল যে বহু ক্ষুদ্ৰ ব্যৱসায়ী ক্ষুদ্ৰ ব্যৱসায়ীখিনি বন্ধ হ'ব আৰু শেহতীয়া বাজেটসমূহতো দেখা গৈছে যে ক্ষুদ্ৰ এইবিলাক যোৱা বাজেটতে আগৰ চৰকাৰ দিনতে যিবিলাক বাজেট ধৰা আছে বা আইনখন কৰা আছে এখন চৰকাৰৰ দিনত পোৱা আইন আকৌ নতুন এখন চৰকাৰে কিন্তু পুঁজি এল'কেশ্যনটো অলপ বঢ়াব পাৰে বা কমাব পাৰে বেলেগ কথা কিন্তু এইটো MSME ক্ষেত্ৰত আমাৰ প্ৰযোজ্য হৈ আছে অকল চলি আছে আমি ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টে ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্ট ক'লে এতিয়াও আপোনালোকে দেখিব তেওঁলোকক ৰিভলভিং ফাণ্ড দিয়া লোন দিয়া ছাবচিডি দিয়া আৰু তেওঁলোকক ফুটপাথৰ দোকানীসকলে এতিয়াও অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিলে 10,000কৈ পইচা পায়
আজি সাধাৰণ ফল মূল বিকি থকা ব্যৱসায়ীজনলৈকো সেইটো সেই ডক্টৰ শ্যামাভান মুখাৰ্জীয়ে তেওঁ আদৰ্শ আছিল বা তেওঁ সেই কথাটো বেছি গুৰুত্ব দিছিল সেই গুৰুত্ব দিয়া কথাখিনিহে আজি কাৰ্যকৰী